নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ইয়াত তিনিটা বিভাগত চাকৰি মুকলি কৰিলে 2026 চনত। ইয়াত কি আছে, কেইবাটা বিভাগত আবেদন চলি আছে এতিয়াও। ইয়াত কি আছিল, পিয়নৰ চাকৰি মুকলি কৰিছে, নাৰ্ছৰ আৰু পঞ্চায়ত বিভাগৰ আৰু কি আছিল বিভিন্ন পদৰ গোটেইখিনি তথ্য এটা ভিডিঅ'তে শিক্ষাগত যিটো অৰ্হতা, লগতে সেইটো কৈ দিম যদি 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে, তেনেহ'লে সেই পষ্টকেইটাত আবেদন কৰিব পাৰিব। অমৰ সকলো ল'ৰা ছোৱালী আছাম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেলত গোটেইখিনি চাব পাৰি। চাওক, এতিয়া আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ইয়াত তিনিটা বিভাগত চাকৰি মুকলি কৰি দিছে। গোটেইখিনি তথ্য এটা ভিডিঅ'তে কৈ দিম। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত দেখিব পাৰে চিফ জাষ্টিচ মেজিষ্ট্ৰেট, ইয়াত কামৰূপ গুৱাহাটী। ইয়াত কি আছে, মানে 4 গ্ৰেড লেভেলৰ চাকৰি ইয়াত মুকলি হৈছে। ইয়াত কি আছে, পিয়নৰ ভেকেঞ্চি বা পদ মুকলি কৰি দিছে। ইয়াত চাব পাৰে যিটো লাষ্ট ডেট আছে 9 তাৰিখ, মানে মাৰ্চৰ 9 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব 2026 চন। ইয়াত দেখিব পাৰে চিফ জাষ্টিচ মেজিষ্ট্ৰেট কামৰূপ মেট্ৰৰ ফালৰ কি আছে, সেইটো মানে চাকৰি মুকলি কৰি দিছে। ইয়াত চাব পাৰে টোটেল যিটো ভেকেঞ্চি আছে 7 পিয়ন ভেকেঞ্চি, 7 পিয়ন ভেকেঞ্চি ইয়াত লিখা আছে। গোটেইখিনি কৈ দিম আপোনালোকক। তাৰপিছত ইয়াত দেখিব পাৰে কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 নেম অফ পোষ্ট যিটো হয় সেইটো পিয়নৰ পোষ্ট হয়। তাৰপিছত ইয়াত দেখিব পাৰে নেম অফ পোষ্ট, নাম্বাৰ অফ পোষ্ট যিটো আছে, ইয়াত টোটেল ভেকেঞ্চি আছে 7টা। তাৰপিছত কেটেগৰী উইথ ভেকেঞ্চি ইয়াত মেনশ্যন কৰি দি আছে। OBC MOBCৰ কাৰণে এটা পোষ্ট আছে, SCৰ কাৰণে আছে এটা, STৰ কাৰণে আছে 2টা। ইয়াত চাব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে অনলি 2টা আছে। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, ইয়াত দেখিব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰি দি আছে। দ্য কেণ্ডিডেট মাষ্ট ইয়াত কি আছে, ইয়াত 8 পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব। 8ৰ পৰা কি আছিল, হাই ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব। যদি মেট্ৰিক পাছ কৰিছে, 8 পাছ কৰিছে, ক্লাছ 9 পাছ কৰিছে, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে ইলিজিবল কি লাগিব, হ'ব লাগিব। ইলিজিবল ক্ৰাইটেৰিয়া ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত এজ লিমিট ইয়াত মেনশ্যন কৰি দিয়া নাই। এজ লিমিটটো 18 পৰা 40 বছৰলৈকে যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট, কেনেদৰে আবেদন কৰিব লাগিব সেই প্ৰচেছটো ইয়াত দিয়া আছে। আৰু আপোনালোকক লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গোটেই প্ৰচেছটো চাব পাৰিব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে, এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দিয়া আছে, যিটো ছাবমিশ্যন ডেট 23 ফেব্ৰুৱাৰীৰ পৰা অলৰেডি সেইটো আৰম্ভ হৈছে এপ্লিকেশ্যন, মানে আবেদন প্ৰক্ৰিয়াটো। আৰু যিটো লাষ্ট ডেট আছে মাৰ্চৰ 9 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। হ'ব, তাৰপিছৰ বিভাগটো মই এতিয়া গোটেইখিনি মানে এটা ভিডিঅ'তে তিনিটা বিভাগৰ চাকৰি এটা ভিডিঅ'তে মই কি আছে এড কৰি দিছোঁ। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সেইকাৰণে কৈছোঁ সম্পূৰ্ণলৈকে চাই থাকিব। তাৰপিছতটো ইয়াত দেখিব পাৰে এইমছ নিউ দিল্লী, এইমছ ফালৰ পৰা মানে চাকৰি ইয়াত মুকলি কৰিছে। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ বিভাগৰ ফালকে চাকৰি মুকলি কৰি দিছে। ইয়াত যিটো লাষ্ট ডেট আছে, আগতে কৈ দিছোঁ লাষ্ট ডেটটো ইয়াত মেনশ্যন কৰি দি আছে, সেইকাৰণে কৈ দি আছোঁ। ইয়াত মাৰ্চৰ 16 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াতো কৈ দিম শিক্ষাগত যিটো গোটেই প্ৰচেছটো ইয়াতো কৈ দিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াত যিটো এইমছ নাৰ্ছিং অফিচাৰৰ সেইটো ৰিক্ৰুইটমেণ্ট মানে ভেকেঞ্চি বা পদ মুকলি কৰি দিছে। ইয়াত দেখিব পাৰে নেম অফ পোষ্ট নাৰ্ছিং অফিচাৰ নেম অফ পোষ্টটো যিটো নেম হয় মানে নাৰ্ছিং অফিচাৰ। তাৰপিছত ইয়াত টোটেল যিটো ভেকেঞ্চি আছে 2551টা টোটেল ইয়াত পদ আছে। তাৰপিছত ইয়াত চাব পাৰে নেম অফ এক্সামটো ইয়াত কি আছে, নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট কমন এলিজিবিলিটি টেষ্ট। তাৰপিছত ইয়াত চাব পাৰে কেটেগৰিজ ভেকেঞ্চি ইয়াত মেনশ্যন কৰিছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি আছে 113 মানে 113টা আছে ইয়াত টোটেল পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। OBC NCLৰ কাৰণে আছে 643টা পোষ্ট আছে। SCৰ কাৰণে আছে 375টা আছে। STৰ কাৰণে 194 টোটেল পোষ্ট আছে। EWSৰ কাৰণে আছে 226 মানে 226টা পদ আছে EWSৰ কাৰণে। তাৰপিছত ইয়াত মানে যিটো পে হয় মানে পে ইয়াত মেনশ্যন কৰি দিয়া আছে, মানে পাৰ মান্থ যিটো চেলাৰি দিয়া হ'ব ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। ইয়াত কি আছিল
9,300 উপরে কি আছে 34,800 ইয়াত কি আছে মেনশন কৰি দিয়া আছে। গ্ৰেড পে যিটো আছে 4,600 টকা মানে 4,600। তাৰপিছত ইয়াত দেখিব পাৰে মানে আমাৰ কি আছে যিটো মানে গুৱাহাটীত এইমছ যিটো গুৱাহাটীত যিটো পদ মুকলি কৰিছে ইয়াত কি আছে টোটাল যিটো মানে ভেকেঞ্চি আছে এইমছ যিটো গুৱাহাটী আছে সেইটো দেখিব লাগিব, কিয়নো আমাৰ কি আছিল অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত যিটো টোটাল মানে ভেকেঞ্চি আছে 78 আছে, এইমছ গুৱাহাটীত আছে। আৰু কি আছে এইমছ নিউ দিল্লীত আছে 282টা আছে, ইয়াত চাব পাৰিব। ইয়াত গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে এলিজিবিলিটি যিটো মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো এইমছ নাৰ্ছিং অফিচাৰৰ যিটো ৰিক্ৰুইটমেণ্ট তাত কি আছিল এজ যিটো লিমিট আছে 18 পৰা 30 বছৰ যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ যিটো ৰিলেক্সেশ্যন হয় এইটোতো আছে আপোনালোকে জানে, নটিফিকেশ্যনত চাব পাৰিব। যদি এজ লিমিটটো আছিল আনৰিজাৰ্ভৰ ক্ষেত্ৰত হয় সেইটো 18 পৰা 30, আৰু SC STৰ কাৰণে আছে 5 বছৰ, আৰু OBCৰ কাৰণে আছে 3 বছৰ, PWBDৰ কাৰণে আছে 10 ইয়াৰ্ছ মানে 10 বছৰ আছে। তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত মেনশ্যন কৰি দিয়া আছে বক্সত, ইয়াত চাব পাৰে BSc হ'ব লাগিব, অনাৰ্ছ থাকিব লাগিব BSc নাৰ্ছিং, আৰু BSc নাৰ্ছিং হ'ব লাগিব। তাৰপিছত ইয়াত মেনশ্যন কৰি দিছে আপোনালোকে নিজে চাব পাৰিব। আৰু সেইটো যদি কি আছিল কোৱালিফিকেশ্যন নাথাকে তেনেহ'লে সেইটো কোৱালিফিকেশ্যন থাকিলে হ'ব। ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং মেট্ৰিকৰি ফ্ৰম এন ইণ্ডিয়া নাৰ্ছিং কাউন্সিল সেইটো থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো ইয়াত চাব পাৰিব। এপ্লিকেশ্যন ফিজটো যেতিয়া আছে ইয়াত জেনেৰেল OBCৰ কাৰণে আছে 3,000 টকা, SC ST EWSৰ কাৰণে আছে 2,400 টকা। সেইটো এপ্লিকেশ্যন মানে মাচুল দিব লাগিব। এইটো কি আছিল এপ্লাই কৰোঁতে মানে আবেদন কৰোঁতে সেইবিলাক কি আছে ড্ৰাফ্ট কাটিব লাগিব, সেইবিলাক মানে ইমান টকা দিব লাগিব। চেলাৰী মানে যিটো হয় মানে OBC জেনেৰেলৰ কাৰণে যিটো মানে ফিজ হয় ফিজটো কি আছে মাচুলটো অলপ বেছি হয়, 3,000 আছে। SC আৰু EWSৰ কাৰণে 2,400 টকা। আৰু পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো পে'মেণ্ট কৰিব লাগিব, ক্ৰেডিট কাৰ্ড নেট বেংকিঙৰ দ্বাৰা ইয়াত দিব লাগিব। তাৰপিছত ইয়াত কোৱা আছে হাউ টু এপ্লাই, কেনেদৰে ইয়াত আবেদন কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। যদি আপোনালোকে মোবাইলতে আবেদন কৰিব বিচাৰে তেনেহ'লে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, কমেণ্টত জনাব, ডিছক্ৰিপশ্যনত লিংকটো দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। ইম্পৰ্টেণ্ট যিটো ডেট হয় ইয়াত চাব পাৰিব। ইম্পৰ্টেণ্ট যিটো ডেট হয় ষ্টাৰ্টিং যিটো ডেট হয় 24 ফেব্ৰুৱাৰীৰ পৰা কি আছে আৰম্ভ হৈছে, আৰু মাৰ্চৰ 16 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত কি আছে অনলাইন যিটো CBT যিটো হ'ব মানে এক্সাম হ'ব ইয়াত মেনশ্যন কৰি দিয়া আছে। প্ৰিলিমিনেৰী যিটো ডেট হয় ইয়াত আছে, মেইনছ যিটো আছে ইয়াত মানে কিমান তাৰিখত এইটো এক্সাম হ'ব গোটেইখিনি সেইটো দিয়া আছে। মই কৈছিলোঁ 3টা বিভাগত চাকৰি মুকলি কৰিছে, এটা গ'ল প্ৰথমত, তাৰপিছত সেইটো 2টা গ'ল, তাৰপিছত আৰু এটা এতিয়া চাব। এতিয়া তাৰপিছতটো ইয়াত চাব পাৰিব পঞ্চায়ত বিভাগৰ যিটো চাকৰি মুকলি কৰি দিছে সেইটো এতিয়া চাব পাৰিব। ইয়াত কি আছে লাষ্ট ডেটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। মাৰ্চৰ কি আছে 22 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটি চাকৰি মুকলি কৰি দিছে। ইয়াত কি আছিল কমিশনাৰ পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ইয়াত আসাম। ইয়াত যিটো টোটাল যিটো ভেকেঞ্চি আছে 1508টা আছে, মানে 1000 মানে 1508টা টোটাল ইয়াত ভেকেঞ্চি আছে। ইয়াত কি আছে অন কণ্ট্ৰেকচুৱেল, সেইটো কি আছে পাৰ্মানেণ্ট জব নহয়, সেইটো কণ্ট্ৰেকচুৱেল জব হয়। আৰু ইয়াত চাব পাৰে প্ৰথমতে PNRD যিটো আসাম ৰিক্ৰুইটমেণ্ট 2026 ইয়াত মেনশ্যন কৰি দি আছে একুৰেটেড ইঞ্জিনিয়াৰ। এইটো টোটাল যিটো পোষ্ট আছে 291টা টোটাল পোষ্ট আছে। মান্থলি যিটো মানে চেলাৰী হয় 18,000 টকা সেইটো ইয়াত দিব। আৰু এজ যিটো লিমিট আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ডিপ্ল'মা আৰু আছে চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কেণ্ডিডেট শুড বি উইল বা মোবাইল এপ্লিকেশ্যনত কি চলাব জানিব লাগিব। আৰু লগতে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব, লগতে কি আছে কম্পিউটাৰ চাৰ্টিফিকেট সেইটো থাকিব লাগিব। তাৰপিছত গ্ৰাম ৰোজগাৰ সেৱক ফালৰ পৰা যিটো মানে মুকলি কৰিছে ইয়াত যিটো টোটাল পোষ্ট আছে 464টা আছে, মানে 464 টোটাল পোষ্ট আছে। ইয়াত কি আছিল আণ্ডাৰ মেকানিক
ৰিগা। তাৰপিছত মান্থলি যিটো মানে চেলাৰী হয় মানে দিব 15,000 টকালৈকে ইয়াত কি আছে চেলাৰীটো দিব। আৰু এজ যিটো লিমিট আছে 8 পৰা 40 বছৰলৈকে ইয়াত এজ লিমিট আছে ইয়াতো। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ছেম হয়, গ্ৰেজুৱেট থাকিব লাগিব। আৰু মানে আৰ্টছৰ চায়েন্সৰ হওক গ্ৰেজুৱেট হ'লেই ইয়াত কি আছিল আবেদন কৰিব পাৰিব। আৰু লগতে আছিল 50% মাৰ্ক থাকিব লাগিব। ডিষ্টেঞ্চত যদি কমপ্লিট কৰিছে গ্ৰেজুৱেট তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত কি আছে 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট হ'ব লাগিব। আৰু কেণ্ডিডেট কি আছে মোবাইল এপ্লিকেশ্যন মানে মোবাইল এপ্লিকেশ্যন চলাব জানিব লাগিব, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু কম্পিউটাৰ এছিষ্টেণ্ট, আৰু সাধাৰণতে মানুহে এতিয়া মোবাইল কি আছে মোবাইল সকলোৱে চলাব পাৰে। তাৰপিছত ইয়াত 3 নম্বৰটো ইয়াত কি আছে মেনশ্যন কৰি দিছে কম্পিউটাৰ এছিষ্টেণ্ট। ইয়াত যিটো পোষ্ট আছে 291টা টোটাল ইয়াত পোষ্ট আছে। মান্থলি যিটো চেলাৰী হয় 15,000 টকালৈকে ইয়াত চেলাৰীটো দিব। আৰু এজ লিমিটটো ছেমো হয়, 8 পৰা 40 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটো ছেমে হয়, গ্ৰেজুৱেট হ'ব লাগিব। ছায়েন্সৰ হওক আৰ্টছৰ হওক গ্ৰেজুৱেট হ'লে ইয়াত আবেদন কৰিব পাৰিব। ডিষ্টেঞ্চত যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু লগতে কি আছিল 50% মাৰ্ক থাকিব লাগিব। তাৰপিছত কি আছিল কম্পিউটাৰ লগতে থাকিব লাগিব 6 মান্থ। আৰু মোবাইল এপ্লিকেশ্যন সেইটো মানে ছেমে আছে। তাৰপিছত 4 নম্বৰটো ইয়াত মেনশ্যন কৰি দিয়া আছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। ইয়াতকে 462টা টোটাল পোষ্ট আছে। ইয়াত মান্থলি যিটো চেলাৰী হয় 15,000 টকালৈকে ইয়াত চেলাৰীটো আছে। এজ লিমিটটো ছেমে আছে 8 পৰা 40 বছৰলৈকে। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন এইটোতে ছেম আছে, জাষ্ট কি আছিল পোষ্টবিলাক কি আছিল ভাগ কৰি দিয়া আছে। যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা কি আছিল ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, সেইকাৰণে কৈছোঁ। তাৰপিছত এজ ৰিলেক্সেশ্যনটো আছে, আপোনালোকে জানে SC ST ৰ কাৰণে আছে 5 বছৰ, OBC ৰ কাৰণে আছে 3 বছৰ, PWD ৰ কাৰণে আছে 10 বছৰ। তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে। যিটো আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা কি আছিল পঞ্চায়ত বিভাগৰ যিটো চাকৰি মুকলি কৰি দিছে ইয়াত কি আছিল একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত চিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে, ৰাইটেন এক্সাম হ'ব। ইয়াত দেয়াৰ উইল বি 2 ৰাইটেন এক্সামিনেশ্যন, পেপাৰ 1 পেপাৰ 2 হ'ব। ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। আৰু ইলিজিবল মানে কেণ্ডিডেট কি আছে গোটেইখিনি ইয়াত মেনশ্যন কৰি দিছে, চাব পাৰিব। তাৰপিছত কি আছে ইয়াত যিটো মানে ৰাইটেন এক্সাম হ'ব মানে টোটেল যিটো মাৰ্ক থাকিব 75 মাৰ্ক থাকিব। ইয়াত মাইনাছ মাৰ্কো আছে, নিগেটিভ মাৰ্কিঙো আছে। ইয়াত চাব পাৰিব 0.25। ইয়াত কি আছিল যদি 4টা কুৱেশ্যন কি আছে ৰং হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ হ'ব, সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। লগতে কি আছিল চিলেবাছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনেৰেল নলেজ থাকিব। তাৰপিছত ইয়াত গোটেইখিনি দিয়া আছে, হিষ্ট্ৰী কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, জেনেৰেল নলেজ, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, তাৰপৰে ডোমেইন নলেজ থাকিব লাগিব, গোটেইখিনি ইয়াত দি আছে। তাৰপিছত কি আছিল আৰু এটা কথা, ইয়াত যিটো মানে এক্সাম হ'ব 2 ঘণ্টা এক্সাম হ'ব। ডিৰেকশ্যন অফ দ্য টেষ্ট উইল বি 2 hours ইয়াত মেনশ্যন কৰি দি আছে, চাব পাৰিব। তাৰপিছত ইয়াত যিটো ভাইবা হ'ব তাক কি হ'ব 25 মাৰ্ক থাকিব, মানে 25 মাৰ্ক থাকিব কি আছিল ভাইবাত। যিয়ে কি আছে ৰাইটেন কোৱালিফাইড কৰিব সিয়ে কি আছিল ভাইবা দিব পাৰিব। তাৰপিছত ইয়াত মেনশ্যন কৰিছে হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব পাৰিব গোটেই প্ৰচেছটো দি আছে। আৰু আপোনালোকক কি আছে ডিছক্ৰিপশ্যনত পাই যাব, লিংকটো মই দিয়ে দিম আপোনালোকৰ সুবিধাৰ কাৰণে। সেইকাৰণে কৈছোঁ যে আপোনালোকে কি আছিল ভিডিঅ'টো যে ফাৰ্ষ্ট টাইম কাৰণে চাই আছে ভিডিঅ'টোত কি আছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম। আৰু এটা ইয়াত মেনশ্যন কৰি দিয়া আছে ডকুমেণ্ট টু বি আপলোডেড। ইয়াত কি ডকুমেণ্ট আপলোড দিব লাগিব, কি লাগিব ইয়াত ID প্ৰুফ, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যদি থাকে তেনেহ'লে এজ প্ৰুফ, বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত মেট্ৰিক চাৰ্টিফিকেট, এডমিট কাৰ্ড যদি হয় ইয়াত কি আছিল আপলোড কি আপলোড দিব লাগিব গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত যিটো মেইন যিটো মানে ডেট হয় ইয়াত মেনশ্যন কৰিছে আবেদন প্ৰক্ৰিয়া ফেব্ৰুৱাৰী 22 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মাৰ্চৰ 22 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। হ'ব নেক্সট আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' আনিম।